কাইলৈ প্ৰথম জন্মদিন আছিল কণমানি আয়ুশ্ৰীৰ ঘৰত চলিছিল জন্মদিনৰ আয়োজন কিন্তু নিয়তিৰ কি পৰিহাস আয়ুশ্ৰীৰ আয়ুষত চাউল কোনো নাথাকিল জন্মদিন পতা নহল কণমানি আয়ুশ্ৰীৰ মাতৃৰ বুকুৰ পৰা চিৰদিনৰ বাবে ললে বিদায় যোৰহাটৰ চেউনি গাঁৱৰ মনজিত দাস আৰু শিৱানী দাসৰ কন্যা আয়ুশ্ৰী দাসৰ বয়স আছিল মাত্ৰ 11 মাহ কাইলৈ আছিল আয়ুশ্ৰীৰ জন্মদিন কিন্তু জন্মদিন পতাৰ পূৰ্বেই মাতৃৰ কোলাৰ পৰা চিৰ বিদায় ললে কণমানিটিয়ে যোৰহাট মেডিকেল কলেজত এক শোকাকুল পৰিৱেশ কান্দি কান্দি ব্যাকুল হৈ পৰিছে মাতৃ নহবনো কিয় তেওঁৰ যে কলিজাৰ টুকুৰা বুকুৰ মঙহ আয়ুশ্ৰী আৰু নাই 11 মহীয়া কণমানিটিৰ জ্বৰ হোৱা বাবে 4 দিন পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল তাই প্ৰায় সুস্থ হৈ উঠিছিল আৰু আজি ৰিলিজ লৈ গৈ কাইলৈ ঘৰত জন্মদিন পতাৰ কথা আছিল কিন্তু নিয়তিয়ে সেয়া হবলৈ নিদিলে মাতৃয়ে অভিযোগ কৰা অনুসৰি নাৰ্ছে এটা বেজি দিয়াৰ পাছতেই তাই অবশ হৈ পৰিছিল কালে খুব তাই নাচিছে নাচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই আছে বোলো দুখ পাবা তুমি নানাচিবা বুলি কৈ মাকৰ হাতত দিলোঁ বোলো গাখীৰ অকণ দিয়াত নাচজনী আহিলে বোলে বেজি দিব লাগে আপুনি ওলাই দিয়ক এজনে থ'ব তাৰপৰা বেজীটি দিয়াৰ লগে লগে ছোৱালীজনী হাঁহি থকা ছোৱালীজনী আধা সময়তে ৰঙা পৰি হিলি পৰি গুচি গ'ল পৰি গৈ মাত বোল নাই সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফিট হৈ দিলে একো জিৰ চিৰ নাই ভিতৰলৈ লৈ দৌৰিলে এতিয়া আমাক সোমাব নিদিয়ে নাচজনী সুধিছোঁ আৰু ডক্টৰক সুধিছে নাচজনী এতিয়া ওলাই লুকুৱাই দিলে যিজনে ইনজেকশ্যন দিছিলে চিলিপ এখন দিছিলে আছোঁ আজি 4 দিন হ'ল আজি ভাল হৈ গ'ল ৰিলিজ হোৱাই নাই কিন্তু আই চি পৰা উলিয়ালে হতে অকল জ্বৰ জ্বৰটো ভাল হৈ গ'ল একো নাই শুনি গাঁও বেজীটো লুকুৱাই দিলে কাগজখন যিখন দিলে কাগজখন বাহিৰৰ পৰা দৰৱটো কিনি আনিবলৈ দিছিলে 11 মাহ আছিলে কাইলৈ এবছৰ হ'ব কাইলৈ বাৰ্থডে আছিলে মোৰ ছোৱালীজনী তাৰ পাছতেই চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ আপোনাৰ কথা ৰাইজে কৈছে তাৰ যিখন পেচেণ্ট আছে পেচেণ্টে কৈছে আপোনালোকে বেয়াকৈ কয় বুলি এই ঘটনা সন্দৰ্ভত কি কয় চিকিৎসালয় কৰ্তৃপক্ষই আজি আপোনাৰ সেই 11 মাহ ঈশা দাস মাছৰ হয় ঢুকাইছে তেওঁলোকে এটা অলপ পৰিস্থিতি অলপ বেয়া হৈছে কিন্তু সেইটো কি হৈছে মই অলৰেডি ইন দ্য মিন টাইম আমি এটা হাইলি ৰেংকৰ কমিটি মই অলৰেডি দিছোঁৱেই অতি সোনকালে তাৰ ৰিপৰ্ট দিব দিছোঁ আৰু ডিষ্ট্ৰিক্ট এডমিশ্যনৰ ফালৰ পৰাও আহিছিলে মেজিষ্ট্ৰেট আহিছিলে পুলিচৰ বিষয়ববীয়াসকল আহিছিলে তো প্ৰথম কথা এইটোতো কিয় এখেতে খালি এটা কথা জনাওঁ যে যোৱা মাহতো জুনত আপোনাৰ ইয়াতে ভৰ্তি হৈ ছুটি হৈ গৈছিলে কি আই চি ইউতে অলপ ফেব্ৰুৱাৰীত কনফাৰেঞ্চৰ বুলি কৈ আছিলে তো বাকী এইখিনি চাই লওক কিন্তু মই এনকুৱাৰী কমিটি দিছোঁ এনকুৱাৰী কমিটি অহাটো মই এনেধৰণৰ ঘটনা কিন্তু পূৰ্বেও ঘটি আছে আচলতে ইয়াত ঢুকাই তাৰপিছত উত্তপ্ত পৰিস্থিতি হয় তাৰপিছত ইয়াত আপোনালোকৰ নিৰাপত্তা যিখিনি চিকিউৰিটি গাৰ্ড বিভাগৰ এটা অভিযোগ উত্থাপন কৰিছে কি ক'ব গোটেই বিষয়ে এতিয়া কিন্তু এটা কথা মই আৰু এটা কথা আপোনালোকে এইটো ঠিক আছে মই আপোনালোকক আৰু এটা অনুৰোধ কৰিছোঁ যে চাব এতিয়া তেখেতলোকে মই বুজি পাওঁ এনেকুৱা এটা হ'লে মানে কেনেকুৱা ধৰণৰ এটা চেণ্টিমেণ্টেল ইছ্যু হয় ইম'চনেল ইছ্যু হয় মই বুজি পাওঁ চব যাৰ ঘটে কিন্তু হস্পিটেল ভাঙি দিছে গোটেই আপুনি চাব তাত কিন্তু তাত কিন্তু বহুতকেইটা বাচ্চা আছে এতিয়া যেতিয়া সেইটো গোটেই এচি এৰি হয় এতিয়া সেইটো কাৰণে গোটেই গ্লাছ ভাঙি চন্দ বিচ্ছিন্ন কৰি দিছে সেইসকল লোক এতিয়া কেনেকৈ কি হ'ব এতিয়া আমি লগালগ আমি ব্যৱস্থা লৈছোঁ কৰিব এতিয়া কিন্তু সেইটোতো খালি ক'ব যাতে কিবা থাকে আমি আছোঁ আহকচোন মই ৰাতিপুৱা আহি লোকক মই কৈ গৈছিলোঁ সেইটো যাই গৈছোঁ আহিছোঁ মই যেতিয়া গম পাইছোঁ যে চিৰিয়াছ হৈছে ৰাতিপুৱা মই আহিছোঁ নিজে আহিছোঁ আহি মই কথা পাতিছিলোঁ কিন্তু এনেকৈ হস্পিটেলৰ বস্তু ভঙাটো কাৰ লোকচান হয় এতিয়া ক্ষতি কৰিছে ক্ষতি আপোনালোকে দেখি গম পাব কিমান ভাঙিছে আই চি ইউ গোটেই গ্লাছ ভাঙি দিছে
এটা গোটেই বাচ্চাবিলাক আছে তেনেকৈ যদি থাকে এতিয়া আইচুত চব এ চি থাকে আপোনালোকে জানে চব আইচুতে এ চি থাকে এ চি কাম নকৰিব এতিয়া মানে ইনফেণ্ট বাচ্চা থকা আই চি ইউ গ্লাছ ক'ত য'ত হয় তাতে ভাঙিছে গোটেই এইটোতো বেয়া কথা বাৰু মই মোৰ চাওক মোৰ পৰা চাওক এতিয়া ঢুকাইছে ইয়াৰ মই যি কৰোঁ মই এনকুৱাৰী কৰি দিম আৰু মই যদি কিবা কাৰোবাৰ গাফিলি পাওঁ মই চাম কিন্তু এইটোতো নহয় নহয় এনেকৈ ভাঙি দিয়া কথাটো এতিয়া মই গৈ আছোঁ কৰিবলৈ ৰেডি কৰিছোঁ চিকিউৰিটিকো মানে পুলিচকো দুইজনক কৰিছে মই যিটো গম পাইছোঁ কৰিছে কিন্তু এটা কথা দেই এইটো ঠিক কিবা যদি চাওক গণ্ডগোল হ'ব পাৰে ভুল হ'ব পাৰে আমি আছোঁ তাত চাম গাফিলিটো কোনো কথা সহ্য কৰা নহ'ব কিন্তু এনেকৈ ভাঙাটো কিন্তু আপোনাক চাব কিন্তু মই ৰিকুৱেষ্ট কৰিছোঁ মই এইটো এফ আই আৰ দিব গৈ আছোঁ নহয় নহয় এনেকুৱা ভাঙাটো ভাল কথা নহয় ন আমি প্ৰিন্সিপাল আছে ছুপাৰিণ্ট আছে ডেপুটি কমপ্লেইন দিয়ক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কমপ্লেইন দিয়ক ভাঙি কিয় দিব লাগে এনেধৰণৰ ঘটনাসমূহ হৈ থাকে কিন্তু আপুনি কি আহ্বান জনাব আচলতে নহয় মই এটা কথা বুজি পাব লাগে যে হস্পিটেল ভাঙাটো সমস্যা সমাধান নহয় আমি হস্পিটেল কেনেকৈ ঠিক এনেকৈ হৈ থাকিলে জোহাৰ মেডিকেল কলেজ এনেকৈ থাকি যাব পিছলৈও এয়া ভাঙি দিছে কোনোবা আমি মেৰামতি কৰিছোঁ আজি কাইলৈ ভাঙিব আকৌ মেৰামতি এইবিলাক সোমাই গ'লে পিছত নহ'ব মই সেইটোৱে কৈছোঁ মই মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো যাতে চাই আপোনালোকে অঁ যদি এইটো মই কৈছোঁ লগত এনেকুৱা নহয় যে যদি কিবা ভুল হৈছে কাৰোবাৰ সেইটো আমি চাম আছোঁ আমি আছোঁ হয় 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 এইটো কমপ্লেক্স চিজাৰ এইটো আগতেও আছিলে তেখেত হৈয়ে থাকে মাজে মাজে আহি থাকে আৰু যোৱা আপোনাৰ 10 তাৰিখে ভৰ্তি হয় জুনৰ 16 তাৰিখে ইয়াৰ পৰা ৰিলিজ হৈ গৈছিলে যোৰহাটৰ পৰা ঋতুৰাজ বৰা অসম লাইভ 24 NB নিউজ Thank you.